কেলে মানুহক মাটি অধিকাৰ দিয়াতকৈ তেওঁলোকৰ মাটি লৈছে বাছবাৰীতে হওক বা বিভিন্ন ঠাইত নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। আমি কংগ্ৰেছ দলে ৰাইজৰ মাটি অধিকাৰৰ বাবে আমি যুঁজিম। ইমান সহজ সৰলভাৱে আমি মাটি বিক্ৰী হ'বলৈ নিদিওঁ। আমি ৰাইজৰ গাঁৱৰ সন্মুখত যোৱা ৰাস্তাৰ ওপৰত আমি চিন্তা কৰিম। বিজেপিয়ে মাত্ৰ ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ লৈ সীমিত হৈ আছে। আজি আমি মানুহক মনত পেলাই দিছো যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, যদিও আমাৰ চৰকাৰ কেন্দ্ৰত আছিলে, ৰাজ্যত আছিলে, কিন্তু বৃহত্তৰ BTR-ৰ স্বাৰ্থত, শান্তি সমন্বয় স্বাৰ্থত আমি স্থানীয় বড়ো নেতৃত্বক আমি সন্মান কৰিছিলো। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰ আছে কেন্দ্ৰত আৰু ৰাজ্যত, কিন্তু তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক সন্মান কৰা নাই। তেওঁলোকে গোটেই ৰিমট কণ্ট্ৰলটো দিছপুৰত ৰাখি থৈছে আৰু স্থানীয় বড়ো নেতৃত্বক ওপৰত দমন চলাইছে। আমি এটা বিকল্প চিন্তাৰে ৰাইজৰ মাজত সোমাইছো। আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থিত্ব তৈয়াৰ হৈ আছে, কিন্তু আগন্তুক দিনত আমাৰ সাংগঠনিক ভেটি কেনেকুৱা তাৰ ওপৰত আৰু বিশ্লেষণ কৰাৰ পিছত আমি নিজৰ সিদ্ধান্তটো প্ৰকাশ কৰিম। আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থী তৈয়াৰ। আমাৰ সন্মুখত এটাই উদ্দেশ্য যে দলৰ সাংগঠনিক ভেটি আৰু শক্তিশালী কৰিব লাগে, ৰাইজৰ বিষয়বোৰ আৰু উত্থাপন কৰিব লাগে। আজি বাছবাৰীত যি আমি দেখা পাইছো ৩৫০০ বিঘাৰ মাটি বিক্ৰী কৰা গ'ল। মই ভাবো যি বড়ো আন্দোলন, যি আন্দোলনৰ ভূমি অধিকাৰ আৰু জাতি পৰিচয়ৰ পৰা আৰম্ভ হ'ল, যি অলোকতান্ত্ৰিকভাৱে এক ৰাতিৰ ভিতৰত ৩৫০০ বিঘা মাটি আদানীক দিয়া গৈছে, সেই ক্ষেত্ৰত UPPL আৰু বিজেপিয়ে বড়ো আন্দোলনৰ শ্বহীদৰ প্ৰতি অন্যায় কৰিছে। আৰু বিজেপিয়ে মাত্ৰ কোকৰাঝাৰৰ ভিতৰত নহয়, কাৰ্বি আংলঙত, ডিমা হাছাওত, আজি কাছাৰত যিসকলে বিভিন্ন যি জনজাতিৰ আন্দোলনত যথেষ্ট ত্যাগ বলিদান কৰিছিল ভূমি অধিকাৰৰ বাবে, ভূমি সংৰক্ষণৰ বাবে, সকলৰ প্ৰতি বিজেপি দলে অন্যায় কৰি মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে চিন্তা কৰে। সেই প্ৰশ্নটো সুধিছে, সেইখিনি কষ্ট কৰিম, তাৰপিছত